করিমগঞ্জের বন্যা পরিস্থিতি নিয়ে বৈঠক করলেন কেন্দ্রীয় প্রতিমন্ত্রী পবিত্র মার্ঘেরিটা। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার নির্দেশে বন্যা পরিস্থিতির খোঁজ নিতে গতকাল বরাক উপত্যকায় এসেছিলেন কেন্দ্রীয় প্রতিমন্ত্রী পবিত্র মার্ঘেরিটা। শিলচর থেকে আজ তিনি করিমগঞ্জে এসে জেলা প্রশাসনের শীর্ষ আধিকারিকদের নিয়ে এক রিভিউ মিটিং করেন। বৈঠকে সাংসদ কৃপানাথ মালা, জেলার 4 বিধায়ক যথাক্রমে কৃষ্ণেন্দু পাল, বিজয় মালাকার, কমলাক্ষ দেবপ্রকাশ ও সিদ্দিক আহমেদ, জেলা বিজেপি সভাপতি সুব্রত ভট্টাচার্য সহ বিশিষ্ট ব্যক্তিরা ছিলেন। বৈঠক শেষে তিনি সাংবাদিকদের বলেন, মুখ্যমন্ত্রীর নির্দেশে তিনি এই উপত্যকার বন্যা পরিস্থিতি খতিয়ে দেখতে এসেছেন। রাজ্য সরকার বন্যা মোকাবেলায় যথেষ্ট ভালো ভূমিকা নিয়েছে। এদিন ডিসি অফিস থেকে তিনি আবর্ত ভবন হয়ে ছুটে যান জেলা বিজেপি কার্যালয়ে। সেখানেও তাকে উষ্ণ অভিনন্দন জানানো দলের কর্মকর্তারা। আমি বিগত দুদিন ধরে আমার বরাক উপত্যকার তিনিখন জেলার বান পৰিস্থিতিৰ বুজ লৈছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক অন্যতম প্ৰতিনিধিৰূপে আহি ইয়াত বিভিন্ন বানাক্ৰান্ত এলেকালৈ যোৱাৰ লগতে আশ্ৰয় শিবিৰবিলাকলৈ যোৱাৰ লগতে আমি জিলা প্ৰশাসনৰ লগত কথা পাতিছোঁ। বিভিন্ন সামাজিক চৰকাৰী বেচৰকাৰী সংস্থা আৰু আমাৰ যিটো নিজৰ দল, যিটো দলক প্ৰতিনিধিত্ব কৰোঁ, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ। কিছুদিনৰ পিছতে মুখ্যমন্ত্ৰী মহোদয় আহিব, আমাৰ সন্মানীয় কেইবাগৰাকী মন্ত্ৰী আহি আছে আৰু মুখ্যমন্ত্ৰী মহোদয় প্ৰতিদিনেই আমাৰ জিলাৰ বিষয়াসকলৰ পৰা মন্ত্ৰী বিধায়কৰ পৰা সকলোৰে সৈতে যোগাযোগত আছে। তেখেতৰ সম্পূৰ্ণ চিত্ৰখন স্পষ্ট আৰু তেখেতে ইতিমধ্যে কৰণীয় সকলো কাম কৰিছে। আমি যিবিলাক ৰিলিফ কেম্পলৈ গৈছোঁ, অৱধাৰিতভাৱে মনত খুব এটা দুখৰ পৰিৱেশ। কাৰণ নিজৰ ঘৰখন যেতিয়া পানীৰ তলত থাকে, যেতিয়া নিজৰ ঘৰখনেৰে আশ্ৰয় শিবিৰত থাকে, মানুহবিলাকক আপোন মানুহবিলাকক যেতিয়া যিকোনো মানুহে দেখে, দৰ্শকৰ এই অনুষ্ঠান চাই থকা দৰ্শকে হওক বা ইয়াৰ আমাৰ কাম কৰি থকা বিষয় কৰ্মচাৰী সকলো এটা বেদনাগধুৰ মন লৈ কাম কৰে। তৎসত্বেও আমি তিনিওখন জিলাৰ প্ৰতিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী, আয়ুক্ত তথা বিধায়ক সাংসদসকলৰ লগতে বেচৰকাৰী সংস্থাবিলাকলৈও আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। ইমান নিখুঁতকৈ নিয়াৰিকৈ সাহায্য প্ৰদান কৰিছে। সাধাৰণতে আগতে দেখা যায় 10 বছৰ আগতে যেতিয়া কোনো এটা এনেকুৱা বান আক্ৰান্ত লোকৰ আশ্ৰয় শিবিৰলৈ যোৱা যায়, তেতিয়া খং, অভিমান, খুব এটা অৱধাৰণীয়ভাৱে বেছি আছিল আগতে। এতিয়া ইমান ইতিবাচকভাৱে মানুহখিনিয়ে কাম কৰিছে হাতে হাত ধৰি। গতিকে যদিও এটা দুখ সকলোৰে মনত আছে, তথাপিও ৰিলিফ দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ এটা সন্তোষজনক পৰিৱেশ পৰিস্থিতি আছে। এইবাবে কেৱল মুখ্যমন্ত্ৰী মহোদয় নহয়, প্ৰতিগৰাকী সংশ্লিষ্ট বিষয়া কৰ্মচাৰী, বেচৰকাৰী সংস্থাসকললৈ আমি ধন্যবাদ জনাইছোঁ। আৰু এইখিনি যে প্ৰাণিধানযোগ্য যে কেৱল ৰিলিফত আমাৰ চৰকাৰখন বা আমাৰ জিলা প্ৰশাসন ব্যস্ত নহয়, ৰিলিফৰ সমান্তৰালভাৱে পানী শুকোৱাৰ তাৎক্ষণিক পিছত কৰিবলগীয়া কামখিনিৰ বিষয়ে ইতিমধ্যে পৰিকল্পনাটো হৈ গ'ল, কাম আৰম্ভ হৈ গৈছে। অৰ্থাৎ যে পানী শুকোৱাৰ লগে লগে কৃষকক কঠীয়াৰ প্ৰয়োজন হ'ব, আমাৰ অনাময় আঁচনি আৰু শক্তিশালী কৰিব লাগিব, স্বাস্থ্যজনিত এটা পৰিৱেশ সৃষ্টি কৰি সকলোবিলাক বীজাণুমুক্ত কৰিব লাগিব, খোৱাপানীৰ যি যোগান ক'ৰবাত যদি ব্যাহত আছে সেইবিলাক তাৎক্ষণিকভাৱে ঠিক কৰিব লাগিব, স্কুলবিলাক সোনকালে খোলাৰ ব্যৱস্থা কৰিব লাগিব। আনকি পাঠ্যক্ৰম যি 30-40 দিন আমাৰ বিশেষকৈ কৰিমগঞ্জ জিলাত আমাৰ যিখিনি ক্ষতি হ'ল, সেইখিনি কেনেকৈ এক্সট্ৰা ক্লাছ লৈ পঢ়োৱা হ'ব, এই সকলোবিলাক কথাও ইতিমধ্যে চিন্তা কৰি থকা হৈছে। আৰু আজি হ'ল কিছুদিন যিবিলাক ঘৰ ইতিমধ্যে আংশিকভাৱে আৰু পূৰ্ণ পৰ্যায়ত ধ্বংস হৈ গৈছে, বিনষ্ট হৈছে, সেইবিলাকৰ এছেছমেণ্ট বা হিচাপ নিকাচো আৰম্ভ কৰা হৈছে, যাতে মুখ্যমন্ত্ৰী মহোদয়ে বিচৰাৰ ধৰণে তাৎক্ষণিকভাৱে অতি কম দিনৰ ভিতৰতে 15 আগষ্টৰ আগতেই তেওঁলোকক এই অৰ্থ সাহায্য দিব পৰা যায়। গতিকে এই কামখিনি আমাৰ ক'বলগীয়া। আৰু হাইলাকান্দিত আপোনালোকে কৰিমগঞ্জত যেনে হাইলাকান্দি আৰু কাছাৰ এই দুখন জিলাতকৈ এইবাৰ আমাৰ কৰিমগঞ্জত কিছু বেছি হৈছে। আৰু প্ৰথম ফেজতে আমাৰ ৰিলিফ কেম্প স্থাপন কৰিবলগীয়া হৈছিল প্ৰায় 30টা, কিন্তু এইবাৰ আমাৰ ৰিলিফ কেম্প কৰিবলগীয়া হৈছে 118টা। গতিকে আপোনালোকৰ প্ৰাবল্যটো ইয়াৰ পৰা অনুমান কৰিব পাৰি। আমাৰ প্ৰথম ফেজটো যিটো
বিগত দুমাহৰ আগত প্ৰথম ফেজত আমাৰ কৰিমগঞ্জ, নিলমবাগান, পাথাৰকান্দি, আৰ কে নগৰ আৰু বদৰপুৰ এই ৰেভিনিউ চাৰ্কলকেইটাত, এই ৰাজহ চক্ৰকেইটাত ৬৫,৩৩৩ লোক ক্ষতিগ্ৰস্ত হৈছিল। কিন্তু এতিয়া ছেকেণ্ড ফেজ যিটো এতিয়াও চলি আছে, ইয়াত বৰ দুখেৰে জনাওঁ যে ২,৫৭,৪৯৫ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে আৰু এতিয়াও আজিৰ তাৰিখতো প্ৰায় ৩১,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে। গতিকে খুব এটা তুলনামূলকভাৱে বাকী অসমৰ অন্যান্য জিলাতকৈ নগাঁৱৰ পিছতে আটাইতকৈ বেছি আমাৰ প্ৰাবল্যটো কৰিমগঞ্জ জিলাত বেছি। তৎসত্ত্বেও আমাৰ ইয়াৰ জনসাধাৰণ, বিষয়া, কৰ্মচাৰী, বিভিন্ন সংস্থা, আনকি মোৰ দল ভাৰতীয় জনতা পাৰ্টি, আমাৰ দল ভাৰতীয় জনতা পাৰ্টি, জিলা প্ৰশাসন, বিধায়কসকল, সাংসদ সকলোৱে হাতে হাত ধৰি এই সাহায্য আগবঢ়াইছে। গতিকে আমি ঈশ্বৰৰ ওচৰত এতিয়া প্ৰাৰ্থনা কৰি ৰৈ আছোঁ যাতে সোনকালে প্ৰকৃতিয়ে আমাক সহযোগ কৰে, পানী শুকায় আৰু বাকী কামখিনি আমি কৰিব পাৰোঁ। ধন্যবাদ। যিটো আপুনি কৈছে প্ৰকৃতিৰ কথা, দেখা গৈছে এই যে বানপানী, বানটো এটা প্ৰাকৃতিক বিষয়। মই বানৰ বিষয়ে আচলতে কেনেকৈ কি কৰিব এইখিনি এক্সপাৰ্টসকলে যেতিয়া ক'ব তাৰপিছত ময়ো আপোনালোকক ক'ম। কিন্তু আমাৰ এইটো সঁচা কথা যে বিগত দশক ধৰি আমি বানৰ দ্বাৰা আক্ৰান্ত হৈছোঁ। কিন্তু মানুহে যিখিনি কৰিব পাৰে, মানুহে কি কৰিব পাৰে, বান্ধবিলাক আৰু শক্তিশালী, যিবিলাক পুৰণা বান্ধ সেইবিলাক শক্তিশালী কৰিব লাগিব। ক'ৰবাত যদি আৰু বান্ধৰ বা মথাউৰিৰ প্ৰয়োজন আছে সেইবিলাক দিব লাগিব। স্লুইচ গেট যদি আকৌ নৱীকৰণ কৰাৰ প্ৰয়োজন আছে সেইখিনি কৰিব লাগিব। মানুহে কৰিব পৰা কাম এইখন চৰকাৰে কৰি আছে আৰু বিজ্ঞানসন্মতভাৱে কৰি যাব। কিন্তু প্ৰকৃতিৰ লগত যুদ্ধত আমি কিমান সফল হওঁ, কেনেকৈ আমি সফল হ'ম তাৰ কথা বতৰা আচলতে মই এই মুহূৰ্তত এই বানৰ হেৰিয়াত মই তেনেকুৱা এক্সপাৰ্ট কমেণ্ট দিয়াটো এইটো এটা আচলতে বাতুলামি হ'ব, মই নাপাই ক'ব। সেইখিনিয়ে যোগাযোগ বিচ্ছিন্ন হৈ যায়। আমাৰ বহু পথ এতিয়া মই হিচাপটো দিয়া নাই, বহু পথ আমাৰ ধ্বংস হৈ গৈছে আৰু কিছু এতিয়া আমি কিছু জলপ্ৰৱণ এলেকাটো আমাৰ আৱাসস্থল গঢ়লৈ উঠিছিল। সেইবিলাক এতিয়া মই দেখিছোঁ কিছু এতিয়া কেম্পত যিখিনি মানুহ আছে তেওঁলোক ইতিমধ্যেই কিছু জলপ্ৰৱণ দ এলেকাতো বাস কৰিছে। গতিকে তেওঁলোকক ভৱিষ্যতে বেলেগ ক'ৰবাত ঠাই দিব পাৰে নেকি। মানুহে, প্ৰশাসনে, চৰকাৰে কৰিব পৰা প্ৰতিটো কামেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিব। আৰু যিখিনি আমাৰ পুৰণি বান্ধ আছে, আপোনালোকৰ শেষ যিটো প্ৰশ্ন আছিল যে বান্ধখিনি যিখিনি পুৰণি বান্ধ, কোনোবা বান্ধ 40 বছৰ পুৰণি, পুৰণি বান্ধ, সেই পুৰণি বান্ধবিলাকৰ শক্তিশালীকৰণ, উচ্চতা বৃদ্ধিকৰণ এই কামখিনি পৰিকল্পনা কৰিব। আৰু আমাৰ ডাইনেমিক এইটো বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱ আহি আছে, তেখেতসকলে এই বিশ্লেষণাত্মকভাৱে প্ৰতিটো ডাইক এম্বেংকমেণ্টৰ বিষয়ে ক'ব পাৰিব।